গোলকগঞ্জ আৰক্ষীৰ জালত পৰিল এজন অবৈধ স্বামী। ধুবুৰী চিকিৎসা মহাবিদ্যালয়ৰ কৰ্তৃপক্ষৰ জাননীত গোলকগঞ্জ আৰক্ষীয়ে আটক কৰে ফৰিজুল হক নামৰ যুৱকজনক। উল্লেখযোগ্য যে ৰাজ্যত বাল্য বিবাহৰ বিৰুদ্ধে অভিযান চলি থকাৰ সময়তে গোলকগঞ্জৰ বিচন্দ্ৰই দ্বিতীয় খণ্ডৰ ফৰিজুল হকে 15 বছৰীয়া কিশোৰীক লৈ পলায়ন কৰিছিল। পলায়ন কৰি বাইহাটা চাৰিআলিৰ গৈ কাজিৰ দ্বাৰা বিয়া পাতে। তাৰ পিছত বিচন্দ্ৰইৰ ঘৰলৈ আনে নাবালিকা কইনাগৰাকীক। ইয়াৰ মাজতে নাবালিকা কইনাগৰাকী গৰ্ভৱতী হয়। গৰ্ভৱতী নাবালিকাগৰাকী সন্তান প্ৰসৱ কৰাৰ আগতে গৰ্ভতে সন্তানৰ মৃত্যু হয়। পিছত চিকিৎসালয় নিয়াৰ পৰিৱৰ্তে ঘৰতে প্ৰসৱ কৰোৱাৰ ভয়ংকৰ চেষ্টা কৰে। পিছত ধুবুৰী চিকিৎসা মহাবিদ্যালয় নিয়ে যদিও তাত চিকিৎসকে মৃত্যু শিশুৰ দিশ বাহিৰ কৰে। পিছত চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই গোলকগঞ্জ থানাত জনায় আৰু গোলকগঞ্জ থানা জনোৱাৰ লগে লগে গোলকগঞ্জ আৰক্ষীয়ে আটক কৰে অবৈধ স্বামীগৰাকীক। আৰু ইতিমধ্যে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে বুলি জানিব পৰা গৈছে।